ৰংঘৰ ৰূপকোঁৱৰ চিত্ৰ সংবাদৰ পিছত সাংস্কৃতিক কাকত জগতত নৱতম সংযোজন মাহেকীয়া সাংস্কৃতিক বাতৰি কাকত সংস্কৃতিৰ দাপোন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ল মাহেকীয়া কাকতখন। অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা, প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী, সাংবাদিক দেৱজিৎ ভূঞা আৰু এই অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰসকলৰ লগতে বিশিষ্ট ব্যক্তি সাংবাদিকসকল। সংস্কৃতিৰ দাপোন কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্বত দিনমণি ভাণ্ডাৰ কায়স্থ আৰু সম্পাদকৰ দায়িত্বত মনোৰঞ্জন কলিতা। কাকতখন উন্মোচন কৰি প্ৰথমটো সংখ্যা ৰাইজৰ হাতত তুলি দিলে সংস্কৃতিৰ দাপোন গোষ্ঠীয়ে। অসমৰ সাংস্কৃতিক জগতক এটি নতুন চিন্তাৰে জনমুখী কৰাৰ প্ৰচেষ্টাই হ'ল সংস্কৃতিৰ দাপনৰ মুখ্য উদ্দেশ্য। অতীত অন্বেষণ, বৰ্তমানক বিশ্লেষণ আৰু ভৱিষ্যতদৰ্শী দৰ্শনেৰে অসমৰ সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই নিয়াৰ লগতে অসমৰ কলা সংস্কৃতি, অসমৰ অভিনেতা অভিনেত্ৰী, অসমৰ বিভিন্ন শিল্পকলাক এটি নতুন দৃষ্টিৰে আমাৰ জনসাধাৰণৰ মাজত কলমৰে নিয়াৰ প্ৰয়াস হ'ল সাংস্কৃতিক দাপনৰ অন্য এটি উদ্দেশ্য। মই ভাবোঁ এইটো এটা সুন্দৰ প্ৰচেষ্টা, যিহেতু আগতে আমাৰ চিত্ৰ সংবাদ বা তেনেকুৱা ধৰণৰ পেপাৰ ওলাইছিল, সপ্তাহত ওলাইছিল, ৰূপকাৰ ওলাইছিল আৰু বিভিন্ন ছবি বা থিয়েটাৰ সংক্ৰান্ত যিখিনি আমাৰ সকলো বিষয়ে অসমবাসী ৰাইজক জনোৱাৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা হাতত লৈছিল। বহু দিনৰ বিৰতিৰ পিছত এতিয়া সাংস্কৃতিক দাপোনখন ওলাইছে, সাংস্কৃতিক পেপাৰ, আৰু মনোৰঞ্জন কলিতাকে প্ৰমুখ্যে সকলোকে ধন্যবাদ জনাব লাগিব। আৰু মই এটা কথাই কওঁ যে প্ৰিণ্টটো ঠিকে আছে, তাৰপিছত ডিজিটেল ফৰ্মেটতো যদি তেওঁলোকে দিয়ে, যিবিলাক জেগাত গৈ নাপায় পেপাৰখন সেইখনত পঢ়িব পাৰিব। আৰু শুভেচ্ছা থাকিল অসমীয়া ছবি, থিয়েটাৰ বা বিভিন্ন আমাৰ বাহিৰৰ ছবিৰ ক্ষেত্ৰতো জানিবলগীয়া যদি সকলো থাকে, মই ভাবোঁ সাংস্কৃতিক দাপোনৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা আৰু শলাগিবলগীয়া।